হেল্ল' গাইছ, মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ফাটাফাটি ভিডিঅ'লৈ। আৰু আজি মই আহিছোঁ দিবাংকৰ দাহঁতৰ গাঁৱত, মানে কাকৈজনাত আহিছোঁ। আৰু কি কাৰণে আহিছোঁ সকলোখিনি জনাম অলপ পিছত। আৰু চাওক গাইছ, এয়া হ'ল গাঁৱৰ পৰিৱেশ, কি ধুনীয়া লগা হৈছে আৰু বতৰটো একদম মানে পূৰা মজা লগা হৈছে, যিটো মানে বেলিও ওলোৱা নাই। আৰু এতিয়া আমি গৈ আছোঁ মাছ চাবলৈ, কাৰণ দিবাংকৰ দাহঁতে মানে কালিয়ে মানে জাল পাতি থৈছে আৰু এতিয়া যাই আছোঁ মাছ চাবলৈ। আৰু চাওক গাইছ, কি ধুনীয়া লগা হৈছে। এইফালে আছে পাহাৰ আৰু এইফালে দিবাংকৰ দা গৈ আছে, আৰু এতিয়া ৰাস্তা, কি মজা। এয়াই হ'ল গাঁৱৰ পৰিৱেশ। আৰু গাইছ বৰ্তমান আহিছোঁ জাল চাবলৈ, আৰু এইফালে আছে জাল, আৰু ইয়াত মাছ চাব নেকি গাইছ, মাছ ভালদৰে চিনি পোৱা নাযায়। আৰু এতিয়া জালত দুখাই আছোঁ কিমান মাছ লাগিছে গাইছ। এই যে মাছ সৰু সৰু, ইমান নাইচোন। তো আৰু দেখা পালে জালত ইমান বেছি মাছ নাই। আৰু এতিয়া মাছ মাৰিবি না? কিবা হয়, বতৰটো অলপ বেয়া হৈ আছে, কিন্তু মানে ময়ো বেয়া হৈ আছো, অৱস্থা বেয়া হৈ আছে। তো দেখা পাব মাছ কেনেকে মাৰো, আৰু ৰাতিটো মাৰিম খাটাং আজি। তো এয়াই হ'ল গাঁৱৰ পৰিৱেশ গাইছ, ভিলেজ লাইফষ্টাইল। কি ক'ব? দিছ ইজ আৱাৰ ভিলেজ। গুড মৰ্ণিং। এয়া ৰাতিপুৱাৰ পৰিৱেশ, কিন্তু এতিয়ালৈকে বেলিটো ওলোৱা নাই। বেলি ওলোৱা নাই, বতৰ ভাল নহয়, বেয়া হৈ আছে, সেইকাৰণে বেলি ওলাই নাই। আৰু এইফালে দেখিছে পুৰা একদম মাছ ইয়াতে জাপ মাৰিছে তিনিটাকে, দেখিছে? এয়া হৈছে গৰৈ মাছ। আৰু ইয়াতে না বহুত বেছি মাছ আছে। এইফালে দেখিছে পুৰা একদম ক'লা হৈ আছে, দেখিছে? ইয়াত পুৰা মাছ আছে, এইবিলাক গৰৈ মাছ, দেখিছে? চব মাছ আন্ধাৰ কাৰণে দেখা নাযায়। দেখা পুৰা একদম ক'লা ক'লা হৈ আছে, দৌৰি আছে মাছবিলাক। আৰু গাইছ দেখা পালে মাছ কিমান আছে, কিন্তু এই মাছবোৰ ইমান সহজতে পোৱা নাযাব। তো তাৰ কাৰণে কি কৰিব লাগিব? বহুত কষ্ট কৰিব লাগিব। তো এতিয়া বেলেগ এটা ব্যৱস্থা কৰি আছোঁ, চাওঁ যদি সেইটোত সফল হওঁ, যদি ছাকচেছ হওঁ, তেনেহ'লে দেখা পাব কিমান মাছ পাওঁ। আৰু যদি মানে দেখা পাব আৰু গম পাব। এতিয়া গৈ আছোঁ ঘৰলৈ, আৰু যিহেতু অলপ অলপকৈ আহি আছে বৰষুণ, তো অলপ পিছত আহি আছোঁ আকৌ মাছ মাৰিবলৈ। এইফালে চাওক, কালি পোৱা আছে, আৰু আজি ৰাতিপুৱা আনিছে। আৰু এইফালে এটা আছে মাগুৰ, আৰু ইয়াতে আছে শ'ল আৰু বৰালি, আৰু তো এইবোৰ সৰু সৰু আছে, এইবোৰ আছে। আৰু এইবোৰ চা কিমান ডাঙৰ ডাঙৰ। এই আৰু অলপ পিছত আৰু মাৰিবলৈ গৈ আছোঁ, দেখা পাব। আৰু গাইছ মাছ মাৰাৰ আগতে এইফালে দিবাংকৰ দাদা আহিল বাঁহৰ তলিত। কি কৰিব আহিছা? বাছৰ চিট কাটিব লাগে। বাছৰ চিট? বৰশীৰ চিট। বৰশীৰ চিট। বাছৰ যি কি নহওক, অলপ পিছত গম পাব কি কৰিম এই বাছৰ চিট, মানে বৰশীৰ চিট লৈ অলপ পিছত গম পাব, দেখা পাব। আৰু এইফালে বৰশীৰ চিট কটা হৈ গ'ল, আৰু অলপমান পিছত এইটো বনাই গৈ আছোঁ এতিয়া মাছ মাৰিবলৈ। মানে আজিৰ দিনটোত অকল মাছে মাছ, যিহেতু মানে একদম গাঁৱৰ পৰিৱেশত আছোঁ, কি দেখিব আৰু এয়াই। তো দেখা পালে বৰশীৰ চিট কটা, এতিয়া বিচাৰি আছোঁ ভেকুলী। ভেকুলী বিচাৰি কি কৰিম অলপ পিছত গম পাব। এতিয়া ফাৰ্ষ্ট ভেকুলীটো মানে ধৰোঁ আগত। এই সেইটো আকৌ এইটো গ'ল 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 গ'ল, ক'ত গ'ল? তো ইয়াতে এটা আছিল, এতিয়া ক'ত গ'ল বিচাৰি পোৱা নাই। তো গাইছ দেখা পালে মানে বেং ধৰিলোঁ, মানে দুটাহে পালোঁ। আৰু সেই বেঙেৰে এতিয়া গৈ আছোঁ মাছ মাৰিবলৈ। আৰু এইডাল লৈ লৈছোঁ বৰশী, আৰু দিবাংকৰ দা অলৰেডি গ'লে, এতিয়া মই গৈ আছোঁ বৰশী মাৰিবলৈ। তো চাওঁ এতিয়া বৰশীৰে কিমান মাছ পাওঁ নে নাপাওঁ গম পাব। আৰু এইটো বেংটো এনেকুৱাকৈ ইয়াতে লগাই লোৱা হ'ল, এতিয়া এইটো দিব লাগিব একদম মানে পথাৰৰ মাজত। আগতে মাৰিছে না বৰশী? এনেকৈ পোৱা নাই। এনেকৈ মানে কেনেকৈ পাইছা দে? অলপ বেলেগ ষ্টাইলত মাৰে নেকি? আৰু ইফালে দে, মোৰ ওচৰত দিলে মোৰ মাছ তাই তলত খাব দেখোন, ইমান দূৰত দিছে। আৰু বহুত সময়ৰ পিছত এইফালে দিবাংকৰ দা পাই গ'ল, এইফালে সৰু মাছ পাই গ'ল। কেনেকৈ পাই গ'লি? বৰশীত পালি না? চাওক বহুত বহুত ডাঙৰ। তো বহুত অপেক্ষাৰ পিছত পাই গ'লোঁ। আৰু পাম বুলি আশা আছে না? পাম, আৰু চাই থাকক গম পাব মানে কিমানটা পাম। আৰু গাইছ এই বৰশী মাৰাটো ইমান মানে সহজ কথা নহয়, কাৰণ বহুত ধৈৰ্য্যৰ প্ৰয়োজন। ইয়াত আমি বহুত সময় মানে পাতি থৈছোঁ, কিন্তু এতিয়ালৈকে খোৱা নাই। বহুত সময়ৰ পিছত খায়।
কিন্তু খাব পাৰে নাখাব পাৰে খাব পাৰে, সেইটোৱে আৰু আশা নাই কিন্তু ধৈৰ্য লাগিব ধৈৰ্যৰ ফল সদায় মিঠা সেইটোৱে আৰু যিহেতু এটা পালোৱে আৰু অলপ টাইম আছোঁ পাওঁ নে নাপাওঁ দেখা পাব তো গাইজ এতিয়াৰ কাৰণে হৈ গ'ল মাছ মাৰা আৰু এটাই পালোঁ শ'ল মাছ বৰশীত আৰু এতিয়া নামাৰো আৰু ৰাতি আকৌ যাম ৰাতি যাবি না দিবঙৰা যাম ৰাতি কেনেকৈ মাৰিবি চকৰা দি মাৰিম তো ৰাতি মানে পাওঁ নে নাপাওঁ গম পাব আৰু এতিয়া এটাই শ'ল মাছ পাৰিলোঁ আৰু এতিয়া ৰাতিকে লগ পাই আছোঁ আৰু ৰাতিকে সকলোকে আকৌ লগ পাম আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব যিহেতু ৰাতি আকৌ যাম মাছ মাৰিবলৈ ৰাতি কেনেকৈ মাছ মাৰোঁ আৰু কিমান পাওঁ নে নাপাওঁ গম পাব আৰু হৈ গ'ল ৰাতি এতিয়া আকৌ আহিলোঁ মাছ মাৰিবলৈ আৰু এইফালে দিবাংকৰ ধৰ গৈছে আগত আৰু এতিয়া গৈ আছোঁ আৰু এতিয়া কিমান মাছ পাওঁ দেখা পাব তো এতিয়া বলক এতিয়া মাছ মাৰোঁ আৰু আগে এতিয়া দিবাংকৰ দা তই কি ক'ব মাছ পাম নে নাই পাব লাগে না তোমাৰ ভাগ্য আছে নাই নাজানো থাকিব লাগে মইতো পাওঁ মাছ পাই থাকোঁ আৰু আহি পালোঁ চঙীৰ তল আৰু ইয়াত বহুত শিল আছে শিল বহুত পিছল আৰু তল আৰু যিমান পাৰোঁ আপোনালোকক পূৰা লাইভ দেখাম তো চাই থাকিব আৰু এতিয়া বিচাৰি আছোঁ মাছ বিচাৰি আছোঁ এতিয়া আৰু চঙীৰ তলত মানে পাতি থৈছে জাল আৰু এতিয়া দীপাংকৰ এইফালে চাই আছে আৰু এতিয়া গৈ আছোঁ চাবলৈ লাগিছে নে লগা নাই ডাং এইফালে চাওক এইফালে এই যে মাছ আৰু কি কৰা আছে না এতিয়া কি কৰা মাছ সৰু মাছ আৰু তো সেইফালে আছে সেইফালেও লাগিছে চাগে ভিডিঅ' হৈ আছে দে এইখিনিতে খোলা খোৱা দেখিলোঁ খালি কিমান দূৰ বহনি এতিয়াহে বহনি মাগুৰ এতিয়া পৰা পাম আৰু আৰু বহুত সময়ৰ পিছত এটা পাই গ'লো মাগুৰ জাষ্ট বহনি হ'ল আৰু এইফালে দীপাংকৰ দা কি কৰি আছে এটাও এতিয়ালৈকে পোৱা নাই কিমান সময়ৰ পৰা এতিয়াহে এটা কেতিয়াৰ পৰা মাৰি আছো আৰু এতিয়াহে পালো বহুত সময়ৰ পিছত আৰু আহি আছে বৰষুণ চিপ চিপ কৰি আৰু এতিয়াও বিচাৰি আছো মাছ আৰু এই যে ডাঙৰ ডাঙৰ মাছ কিন্তু এই মাছ দুটা আমি পোৱা নাই এই দীপাংকৰ দাদা মানে মাৰিবই নোৱাৰে এনেকুৱা হৈছে আৰু বেলেগে দাদা পাইছে আৰু এইটোৰ মাছ কি নাম কি মাছ কয় নামটোৰ নাম বৰালি মাছ মানে যিহেতু আমাৰ কাটি মানে এনেকুৱা মাছ নাই না সেইকাৰণে আৰু এইটো শ'ল মাছ ইমান আমাৰ কাটি মানে ইমান ডাঙৰ ডাঙৰ মাছ নাপাওঁ না ভালকে নাজানো আৰু এই দুটা কোন দাদাজনে পাইছে দুখাই দিয়ে একবাৰ অৰবিন্দ চবে চিনি পাই ফেমাছ মানুহ ডেইলি মাছ পায় আমিও সেনেকুৱা পাম বুলি আশা আছে এতিয়াও লাগি আছো আৰু এটা পাইছো শ'ল মাছ পালো দেখিছে নে নাই দেখাইছো আৰু এতিয়াও পাম আৰু চাগে যদি মাৰিবলৈ পোৱা তোমাৰ কপালটো যদি ভাল আছে পাম আৰু বৰ্তমান পুৰা একদম মানৱে মানে মাছ চাই আছে এতিয়া মাছ মাৰিব পাৰে নাই ক'ব নোৱাৰো ইয়াৰ মই এক্সপিৰিয়েঞ্চ আছে নে নাই এই দেখা পাইছা কিবা মাছত কিছু মানক চাই আছে তো গাইছ আজিৰ কাৰণে হৈ গ'ল মাছ মাৰা আৰু আমি জাষ্ট দুটা মাছ পাইছোঁ এটা হ'ল শ'ল মাছ পাইছোঁ আৰু এটা মাগুৰ মাছ পাইছোঁ আপোনালোকক অলপ পিছত দেখাই আছোঁ তো এইটো ভিডিঅ'ৰ বেছি দেখিলে নকৰি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিহেতু নতুন চেনেল হয় তো সকলোৱে শ্বেয়াৰ কৰি দিব সেইখিনিয়ে আৰু ভিডিঅ' মানে ঘৰত এতিয়া গৈ মাছ দুটা দেখাই আছোঁ আৰু এতিয়া কৰি আছোঁ মাছ দুটাৰ আনবক্সিং মাছ দুটা ওলাই আছোঁ এই জলদি ওলা হ'বই আৰু এইটো হ'ল শ'ল মাছ ইমান ডাঙৰ মৰি যাব কিমান ডাঙৰ গাছ কি লগাইছা
চাপ দিওঁ মাগুৰটো ঢালিছে আৰু ইয়াতে আছে এটা সৰু বেছি ডাঙৰ নহয় ইমানো ডাঙৰ নহয় ইমানো সৰুও নহয় মিডিয়াম হ'ল মাগুৰ দিয়ক এতিয়া বাই বাই আৰু নেক্সট এটা ভিডিঅ'ত লগ পাই আছো মানে নেক্সট এটা ফাটাফাটি ভিডিঅ'তে লগ পাই আছো আজিলে বাই বাই